হেল্ল' ফ্ৰেণ্ড, আজি মই বনাম মিছা মাছৰ এখন ৰেচিপি। কেনেকৈ বনাওঁ আপোনালোকে চাওক। তাৰ বাবে মই লৈছোঁ এয়া পিঁয়াজ অলপ গ্ৰাইণ্ড কৰি লৈছোঁ, এয়া আদা নহৰু জলকীয়াৰ পেষ্ট, এয়া আলু আৰু কচু অকণমান এনেকৈ এইখিনি বইল কৰি লৈছোঁ, আৰু এয়া বিলাহী পেষ্ট কৰি লৈছোঁ। এতিয়া চাওকচোন মই কেনেকৈ বনাওঁ। এয়া মই মাছখিনি ফ্ৰাই হ'ব দিছোঁ। এইখিনি ফ্ৰাই হোৱাৰ পিছতে মই কেনেকৈ বনাই আপোনালোকক দেখাই আছোঁ। এয়া মাছখিনি ভজা হৈ গ'ল। পূৰা ৰঙচুৱাকৈ ভাজিব নালাগে, অলপ ভাজিলে হৈ যাব। এতিয়া মই এইখিনি ওলাই থ'ম। এতিয়া মই ভজা মাছখিনিৰ তেলতে ইয়াতে পিঁয়াজ দি দিছোঁ। লৰাই দিব। পিঁয়াজখিনি অকণমান ভাজা হোৱাৰ পিছত এতিয়া মই এটা আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি দিছোঁ। আকৌ এনেকৈ লৰাব। এনেকৈ অলপ লৰাই ইয়াতে হালধি দিব। তাৰপাছত ইয়াতে জিৰা ধনিয়া খুন্দি থৈ দিছিলোঁ, পেষ্ট কৰি গুড়ি কৰি থৈছোঁ। ইয়াতে অলপ 1 চামুচমান দি দিব। এনেকৈ লৰাই দিব। আকৌ লৰাই হোৱাৰ পিছত তাৰপিছত মই ইয়াতে দিম বিলাহী 2টামান হ'লে ভাল হয়। মোৰ এটাই আছিলে, গতিকে এটাই দি দিছোঁ, আৰু 2টামান হ'লে ভাল আছিলে। লৰাই দিব। বিলাহীখিনি পূৰা গলি যাব লাগিব, তেল ওলাব লাগিব বিলাহীখিনিৰ পৰা। তাৰপিছত ইয়াতে মই দিম নিমখ সোৱাদ অনুসাৰ। ভাজা হৈ গ'ল। তাৰপাছত ইয়াতে মই দিম আলু আৰু কচুখিনি এনেকৈ মই পিটিকি লৈছোঁ। ইয়াতে দি দিব। ইয়াতে দি দিছোঁ। আকৌ এনেকৈ লৰাব। আলুখিনি এনেকৈ ভজা হৈ গ'ল। ইয়াতে মই এতিয়া পানী দিম। ইয়াতে মিক্সাৰ বাতিটোত যে বিলাহী কিবা কৰিছিলোঁ, সেইখিনি মই ইয়াতে এনেকৈ আৰু খালি দি দিছোঁ। লৰাই দিব। সেইখিনি মই অকণমান উতলিব দিম। তাৰপিছত ইয়াতে মই মিছা মাছখিনি দি দিম। এতিয়া মই পানী দি দিলোঁ। এতিয়া এখন ঢাকনি দি থ'ম, উতলিব দিম। তাৰপিছত মাছখিনি দিম। এয়া মোৰ এনেকৈ ধুনীয়াকৈ উতলিছে। এতিয়া মই ইয়াতে মাছখিনি দি দিম। মাছখিনি দি পেলাই আকৌ লৰাই দি পেলাই আকৌ ঢাকনি মাৰি থৈ দিম অলপ টাইম, আৰু 5 মিনিটমান ঢাকি থ'লে, 5-10 মিনিট ঢাকি থ'লে মোৰ মিছা মাছৰ ৰেচিপি ৰেডি। এয়া ইয়াতে এতিয়া মই দিম এয়া নৰসিংহৰ পাত এখিলামান। গোন্ধটো ভাল লাগে। নৰসিংহৰ পাতটো টেষ্টটোও ভাল হয়, হেল্থৰ কাৰণেও ভাল হয়। নৰসিংহৰ পাত কেইটামান তেনেকৈ লৰাই ল'ব, আৰু অকণমান উতলিব দিম। পাতকেইটা অলপ সিজিব লাগিব। আকৌ ঢাকনি মাৰি থ'ম অলপ দেৰি। এয়া আমাৰ প্ৰায় মিছা মাছৰ ৰেচিপি ৰেডি হৈ গৈছে। ইয়াতে মই অকণমান দিম এতিয়া লাষ্টত গৰম মছলা অকণমান দি দিব পাৰে, অপশ্যনেল হয়। মই গোন্ধটোৰ কাৰণে দিছোঁ, আপোনালোকেও দিব পাৰে। অলপ দি চাব, খাই ভাল লাগিব, আৰু গোন্ধটোও ভাল হয়। নিদিলেও নাই। ইয়াত ৰেডি হৈ গৈছে, আৰু এনেকৈ অলপ টাইম 1 মিনিটমান সময় থ'লে হৈ যাব আৰু ৰেডি। এয়া মোৰ মিছা মাছৰ ৰেচিপি ৰেডি।
কেনেকুৱা হৈছে জনাব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।